নমস্কাৰ গাইজ, সকলোকে নমস্কাৰ। কেনেকুৱা কি আছে আপোনালোকে? আশা কৰিছো ভালে আছে। আৰু আমাৰ আজি দলহাট বজাৰত চাফাই এজন চলি আছে। আচ্ছা, কিবা ক'বলৈ আছে নে আপোনালোকক? আজি দলহাট বজাৰ চাফাই অভিযান চলিছে। গোটেই আমাৰ দোকানী যিমান আছে চব ওলাই আহিছে। বজাৰখন চাফ চিকুণ হ'ব। যিমান জাবৰ জোঁথৰ আছে জাৰু জাটকা মাৰি এইবিলাক বেলেগ জেগাত ট্ৰান্সফাৰ কৰা হৈছে। বজাৰখন পৰিষ্কাৰ হ'ব। ভৱিষ্যত দিনত যাতে পৰিষ্কাৰ হৈ থাকে তাৰে কামনা কৰিছো। ধন্যবাদ। আৰু কেনেকুৱা লাগিছে আপোনালোকৰ আজি ফিলিংটো? কেনেকুৱা লাগিছে মানে কি, এই গৰম বতৰত ঘৰটো কৰি আছে, বজাৰটো আমাৰ চাফ চিকুণ হ'ব নহয় জানো? বজাৰটো বহুত লেতেৰা হৈ আছে বহুত দিনৰ পৰা। গৰম যদিও সকলো আহি লগ হৈছে, লগ হৈ চাফাই কৰাৰ কাৰণে ভালেই লাগিছে। ভাল লাগিছে না? পিছত যাতে প্ৰশাসনৰ ইয়াৰ যিসকলে ব্যৱসায় কৰে তেওঁলোকক অৱগত কৰক যাতে ভৱিষ্যতে আকৌ দোকান কৰাৰ পিছত তেওঁলোকৰ নিজৰ জেগা সন্মুখখন চাফা কৰি ৰাখে। ধন্যবাদ আপোনালোকক সকলোকে ধন্যবাদ। আৰু বজাৰটো ইমান যে আজি পৰিষ্কাৰ হৈছে, বজাৰটো আজি ইমান পৰিচিত মানে ইমান চফা হৈ আছে, বস্তু চাই আছো মই। এইপিনে অকণ আপোনালোকক দেখাই আছো ভিডিঅ'টোত, আপোনালোক চাই থাকিব। আৰু ভিডিঅ'টো লাষ্টলৈকে আপোনালোক চাব বুলি মই আশা কৰিছো। ইয়াতো চলি আছে বজাৰ একদম আজি তাৰমানে চাফ চিকুণ হৈ আছে। চাওক, ৰাইজবিলাক সবে ওলাই আহিছে। আৰু বজাৰৰ পৰিস্থিতি যি বেয়া হৈ আছিলে, যি লেতেৰা হৈ আছিলে, আজি একদম চাফ চিকুণ হৈ আছে। বজাৰটো চাই আছে। আৰু সদায় বজাৰটো এনেকুৱা চাফ চিকুণ হ'লে ভাল লাগে। পৰিৱেশ চাওক বজাৰ আজি কেনেকুৱা আছিলে, কেনেকুৱা হৈ আছে চাই আছে। বজাৰ যোনটো আগৰ দৃশ্য আছিলে, বজাৰ আজি একেবাৰে চাফ চিকুণ হৈ আছে। ভাল লাগিছে, সকলো ৰাইজ ওলাই আহিছে আজি। বজাৰ বিষয়ে কিবা ক'ব আছে নে আপোনালোকক? মই একো ক'বলগীয়া নাই। কোৱা মানুহ আহি পিনে আছে। বজাৰ বিষয়ে কিবা ক'বা নেকি? চাফ চাফাই হৈ আছে, ভাল লাগি আছে। ভাল লাগিছে না? আজি ভাল লাগিছে। এনেকুৱা বজাৰ সদায় এনেকুৱা চাফ চিকুণ হ'ব লাগে। যিমান আপোনালোকে লেতেৰা কৰে ইমানেই লেতেৰা হৈ থাকে। কিবা ক'ব নেকি? কিবা ক'ব নেকি? বজাৰ পিছে কিবা ক'ব নেকি? এইফালে কবি দিয়ক। হাত মোজাটো কাৰ লগত আছে? বজাৰ বিষয়ে কিবা ক'ব নেকি? বজাৰ বিষয়ে কি ক'ম আৰু, বজাৰ বিষয়ে এইখিনি চফা হৈ আছে, বহুত দল সংগঠন লাগি পেলাই। বজাৰ চাওক কিমান চফা হৈছে আজি। ইয়াকে পৰিৱৰ্তন বুলি কয়। ইয়াতে পৰিৱৰ্তন বুলি কয়। আৰু বজাৰ মানে এনেকুৱা চফা বুলি হ'ব বুলি যে ভবা নাছিলো, আমি কোনো ভবা নাছিলো। আজি বজাৰ যে বিজেপি চৰকাৰে যে ইমান ভাল কৰিছে, কংগ্ৰেছ চৰকাৰে কি কৰিছে নাজানো, লেকিন বিজেপি চৰকাৰে আজি বহুত ভাল কাম কৰিছে। এইটো জয় হিন্দ, জয় ভাৰত, এইটোৱে হয়। চাওক গাইজ, এইয়া পুৰা জেচিবি লগাই পুৰা চাফ চিকুণ হৈ আছে। আৰু ইয়াৰ আগৰ দৃশ্য যদি আপোনালোকে চোৱা হ'লে, ইয়াত যেনেকুৱা জাবৰ আছে, যেনেকুৱা যিমান লেতেৰা আছিলে বস্তুটো, ইয়াত পৰিৱেশটো বৰ বেয়া আছিলে। তো মানুহবিলাক তাৰমানে ইয়াতে পেচাবো কৰিছিলে কিছুমান ৰাতি হ'লে, সন্ধিয়া হ'লে। এইবোৰ বস্তুবোৰ একেবাৰে লেতেৰা আছিলে। আজি ইমানেই বজাৰ চাফ চিকুণ হৈছে, মানে চাই নিজকো ভাল লাগিছে যে ভৱিষ্যতৰ আৰু বজাৰ ইমান লেতেৰা নহওক বুলি আমি ৰাইজক চবকে কৈছো। বজাৰ চাওক, বজাৰ আজি চাফ চিকুণ আছে। কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছে না? কেনেকুৱা লাগিছে? বজাৰ আজি চাফ চিকুণ আছে, কেনেকুৱা লাগিছে আপোনালোকক? ভাল লাগিছে। ভাল লাগিছে না? খুব ভাল লাগিছে। হয়, যিহেতু স্বচ্ছ নিকা পৰিৱেশটোৱেহে এখন সুস্থ সমাজ গঢ়িব পাৰে। সুস্থ মনত সুস্থ দেহা যেনেকৈ সৃষ্টি হয়, বজাৰ বিক্ৰী কৰা বস্তু যদি পৰিষ্কাৰ জেগাত বিক্ৰী নকৰে কেতিয়াও বীজাণুমুক্ত নহয়। বীজাণুমুক্ত হলে সকলো বস্তুৱে ভাল, স্বাস্থ্যৰ কাৰণে ভাল। গতিকে আমি ভাবিছো বিজেপি চৰকাৰে যিবিলাক পদক্ষেপ লৈছে, সেই দেশৰ আমাৰ কাৰণে এটা সুস্থিৰ পৰিৱেশ সৃষ্টি কৰিছে। সুন্দৰ পদক্ষেপ, আমি সদায় শলাগ লওঁ। সেয়ে সদায় আমি বিজেপি চৰকাৰ অহাটোৱে বিচাৰো। এই চৰকাৰে যাতে সদায় আমাক এটা সুস্থিৰ পৰিৱেশ দিয়ে, তাৰ বাবে আমি কামনা কৰো। ভাল লাগিল আপোনাৰ কথাবিলাক শুনি। আৰু বজাৰ আজি আমাৰ কি ক'ম আৰু, বজাৰ কিবা ক'ব আছে নে আপোনালোকৰ ৰাইজক? বজাৰ বিষয়ে কিবা ক'ব নেকি? ধুনীয়া হৈছে, ক্লিন হৈছে, নিকা হৈছে। এনেকুৱা সুস্থ পৰিৱেশ হ'ব লাগে। তাৰ কিবা বজাৰ পিছত ক'ব নেকি? আজি এইটো চেম্বাৰ অফ কমাৰ্চ সকলো সংগঠনে যিটো
দোলহাট বজাৰ পৰিষ্কাৰ কাৰ্যসূচী লৈছে। এই কাৰ্যসূচী আমাৰ ভৱিষ্যতে থাকিব। এনেকে প্ৰত্যেক বছৰে যিখিনি আমাৰ জাবৰ জোঁথৰ জমা হয় এইখিনি অনুষ্ঠানে চফা কৰাৰ ব্যৱস্থা লৈছে। সেইকাৰণে আমি আজি যিকেইটা অনুষ্ঠান উদ্যোক্তা এই কাৰ্যসূচী হাতত ল'লে তেওঁলোকক আমি বজাৰ সমিতি হৈ সকলো ৰাইজৰ হৈ সকলো অনুষ্ঠানৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, সকলোকে ধন্যবাদ। আৰু বজাৰ আপোনালোকক দেখালো মই বজাৰ কেনেকুৱা আছিলে পৰিস্থিতি, এতিয়া বজাৰ কেনেকুৱা হৈছে ভাল লাগিছে। বজাৰ বহুত আজি চাফ চিকুণ হৈছে। বজাৰ এনেকুৱা সদায় থাকিব লাগে, চফা হৈ থাকিলে বজাৰ ভাল লাগিব। এই ৰাইজ কিমান ওলাই চাইছে আজি বজাৰ ৰাইজ চবেই ওলাই আহিছে। ছাৰ কিবা ক'ব নেকি বজাৰ বিষয়ে? মানে আজি দলহাট বজাৰ চেম্বাৰ অফ কমাৰ্চৰ তৰফৰ পৰা তথা দলহাটবাসী ৰাইজ হৈ পেলাই আমাৰ দলহাট অঞ্চলটো যি জাবৰ জোঁথৰ প্লাষ্টিক লেতেৰা আৱৰ্জনা আছিলে, আমাৰ সন্মানীয় নৱনিৰ্বাচিত বিধায়ক মহোদয় তেখেতে আমাক জনাইছে যে বজাৰ জোঁথৰ যিভাৱে আজি লালুক পৰিৱৰ্তন হৈ পেলাই টাউন হ'বলৈ গৈ আছে, আমিও সেয়া ক্ষুদ্ৰ প্ৰয়াস এটা কৰিছোঁ। তাৰ বাবে আজি আমাৰ সমস্ত ৰাইজ একত্ৰিত হৈ পেলাই আমি ইয়াত আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ ওলাই আহিছোঁ। ভাল লাগিলে। ইয়াকে পৰিৱৰ্তন বুলি কয়। আমাৰ নতুন ৰঙাজী নতুন সমষ্টিত গঠন হোৱাৰ পাছত আমি দলহাট বজাৰত এই পৰিৱৰ্তন দেখা বিচাৰিছোঁ। যিমান লেতেৰা আছিলে এইবিলাক আমি সকলো বণিক সন্থাই আমাৰ বেলি বজাৰত যিমান সন্থা দোকানদাৰী সকলোৱে মিলি ৰাইজৰ অনুষ্ঠান প্ৰতিষ্ঠানে মিলি আমাক সহযোগ কৰিছে আৰু আমি 2 টকাকৈ উঠাই আমি এইখিনি খৰচ কৰিবৰ কাৰণে আমি সেইটো পথ পাৰিছোঁ। গতিকে এই পৰিৱৰ্তন বুলি আমি নতুন বিজেপি চৰকাৰৰ আমি এটা নতুন পথ প্ৰচাৰ কৰিছোঁ। ভাৰত মাতা কি জয় হওক। এয়া চালে বজাৰৰ পৰিস্থিতি আপোনাক মই দেখালো। আৰু এয়া চাওক ইয়াত কিমান লেতেৰা আছিলে, এই বজাৰৰ অৱস্থা চাওক কেনেকুৱা আছিলে। ইয়াত তাৰমানে মানুহৰ পৰিৱেশ তাৰমানে ইমানে বেয়া হৈ আছিলে, ইমান লেতেৰা হৈ আছিলে মানে ইয়াত চবেই আহি এতিয়া চাওক সন্ধিয়া হলে চব দোকানী যিমান আছে দোকানৰ গাৰ্বেজ চব ইয়াতে পেলাই আছিলে জাবৰবিলাক। এয়া চাওক পৰিস্থিতি বজাৰৰ কেনেকুৱা আছিলে, এতিয়া কেনেকুৱা চাওক। এতিয়া ঝাৰু কৰা বজাৰৰ অৱস্থা চাওক কেনেকুৱা ভাল লাগি চাবলৈ। কিমান লেতেৰা আছিলে এতিয়া চাওক কিমান পৰিষ্কাৰ হৈ চাইছে। এয়া চাওক আৰু এনেকুৱা লেতেৰা নকৰে। এইবাৰ পৰা লেটাৰ কৰিলে ফাইন আৰু ফাইন ডাইৰেক্ট ফাইন। 5,000 হয় আমি এইটো ধৰি লওক আমি এদিনহে কৰি দিব পাৰিম। সদায় কোনে কৰিব? সদায় কোনে কৰিব? সেইটো হয়। বজাৰ তেখেতৰ এটা দায়িত্ব আছে। তেখেতেও আপোনাৰ নিজৰ জেগাটো ধৰি লওক আপোনাৰ গাঁৱতে গধূলি মাতা আপোনাৰ যিবিলাক লেতেৰা কৰিলে এইটো এটা কেৰি পেলাই পেলাই থৈ গুচি গ'লে হৈ যায়। না বজাৰ এতিয়া আগতকৈ বহুত চাফ চিকুণ হৈছে, বহুত ভাল লাগিছে, ধুনীয়া লাগিছে পৰিৱেশটো চাই। আৰু আগৰ যি বজাৰৰ অৱস্থা আছিলে যেনেকুৱা লেতেৰা আছিলে চাওক য'তে ত'তে একদম পুৰা জাবৰবিলাক পেলাই দিয়ে চাইছে। আৰু আজি বজাৰটো পৰিষ্কাৰ হৈছে, ভাল লাগিছে চাবলৈ। চাওক চাৰিওপিনে। আৰু মই ভিডিঅ' ইমানতে সামৰিলোঁ। কেনেকুৱা লাগিলে মোৰ ভিডিঅ' চাই? যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।